সামগুৰি কংগ্ৰেছত অব্যাহত আছে তীব্ৰ অন্তকণ্ডল। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে এটা বিশুদ্ধগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে একাংশ কংগ্ৰেছীয়ে। আগন্তুক নিৰ্বাচনত তানজিলৰ পক্ষ নলয় একাংশ কংগ্ৰেছীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে বহু সংখ্যক কংগ্ৰেছীয়ে। সামগুৰিত শিক্ষিত মিয়া প্ৰাৰ্থী দিয়াৰ আহ্বান একাংশ কংগ্ৰেছীৰ। তানজিলৰ নেতৃত্বত সামগুৰি সুৰক্ষিত নাথাকিব বুলি মন্তব্য কৰিছে একাংশই। ৰকিবুল হুছেইনৰ বিৰুদ্ধেও বিশুদ্ধগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আনহে নালাগে ৰূপহীত অনুষ্ঠিত হৈ থকা IT চেলৰ প্ৰশিক্ষণৰ মাজতেই এই বিশুদ্ধগাৰ দেখিবলৈ পোৱা গৈছে। সবেই গম পায় কিছুদিন আগতে যেতিয়া আমাৰ আগত এখন মিটিং আছিলে তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক আগুৱাই অনা মানুহটো মই প্ৰথম তেখেতক তাৰ পৰা বচাই মই আনিছিলোঁ আৰু তেখেতৰ লগত অলপ ঘনিষ্ঠ হৈছিলে। যেতিয়া মই তেখেতক ক'লোঁ বোলো আপোনাৰ যদি মানে পাৰে আপোনাৰ ল'ৰাক হলুৱাই পেলাই বেলেগ এজন ল'ৰাক বা বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক। তাৰপিছতে তেখেতে মানে বা তেখেতৰ ভাল পোৱা মানুহখিনিয়ে মোক অলপ আঁতৰাই ৰাখিব বিচাৰিছে। তাৰপিছত এখন মিটিঙত মই কিবা কাৰণত মই উপস্থিত থাকিব পৰা নাই, BLO মিটিং আছিলে আৰু সেইখন মিটিঙত মই উপস্থিত নাথাকাৰ কাৰণে মোৰ BLO পদটো কাটি দিলে। আৰু ময়ো নিবিচাৰোঁ তেখেতৰ নিচিনা এজন মানুহৰ পৰা মোৰ এনেকুৱা এটা BLO পদ লাগিব। আমি যিহেতু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰোঁ আৰু মিয়া কমিউনিটিৰ পৰা এজন প্ৰতিনিধিত্ব কৰা মানুহ আমাৰ লাগিবই। আৰু সেইকাৰণে আমি তানজিলক কোনো পধ্যেই মানি নলওঁ। তেখেতে আমাৰ কমিউনিটিৰ কাৰণে কি কাম কৰিছে আপোনালোকে দেখুৱাই দিব পাৰিব নেকি? বিগত দিনত তেখেতৰ ৰেকৰ্ড উলিয়াওক। তেখেতলোকে আমাৰ মিয়া কমিউনিটিৰ কাৰণে কিবা কৰিছে নেকি? তেখেতৰ দুৰ্নীতিৰ কাৰণে তেখেতৰ আগৰ সেই কামবিলাকৰ কাৰণে আজি আমাৰ মিয়া কমিউনিটিৰ মানুহখিনি ইমান হাৰাশাস্তি ভুগি আছে। গতিকে এইবাৰ আমি সামগুৰি সমষ্টিৰ পৰা এজন যোগ্য আৰু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰা মানুহ বিচাৰিছোঁ। ৰকিবুল সামগুৰি কংগ্ৰেছত অব্যাহত আছে তীব্ৰ অন্তকণ্ডল। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে এটা বিশুদ্ধগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে একাংশ কংগ্ৰেছীয়ে। আগন্তুক নিৰ্বাচনত তানজিলৰ পক্ষ নলয় একাংশ কংগ্ৰেছীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে বহু সংখ্যক কংগ্ৰেছীয়ে। সামগুৰিত শিক্ষিত মিয়া প্ৰাৰ্থী দিয়াৰ আহ্বান একাংশ কংগ্ৰেছীৰ। তানজিলৰ নেতৃত্বত সামগুৰি সুৰক্ষিত নাথাকিব বুলি মন্তব্য কৰিছে একাংশই। ৰকিবুল হুছেইনৰ বিৰুদ্ধেও বিশুদ্ধগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আনহে নালাগে ৰূপহীত অনুষ্ঠিত হৈ থকা IT চেলৰ প্ৰশিক্ষণৰ মাজতেই এই বিশুদ্ধগাৰ দেখিবলৈ পোৱা গৈছে। সবেই গম পায় কিছুদিন আগতে যেতিয়া আমাৰ আগত এখন মিটিং আছিলে তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক আগুৱাই অনা মানুহটো মই প্ৰথম তেখেতক তাৰ পৰা বচাই মই আনিছিলোঁ আৰু তেখেতৰ লগত অলপ ঘনিষ্ঠ হৈছিলে। যেতিয়া মই তেখেতক ক'লোঁ বোলো আপোনাৰ যদি মানে পাৰে আপোনাৰ ল'ৰাক হলুৱাই পেলাই বেলেগ এজন ল'ৰাক বা বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক। তাৰপিছতে তেখেতে মানে বা তেখেতৰ ভাল পোৱা মানুহখিনিয়ে মোক অলপ আঁতৰাই ৰাখিব বিচাৰিছে। তাৰপিছত এখন মিটিঙত মই কিবা কাৰণত মই উপস্থিত থাকিব পৰা নাই, BLO মিটিং আছিলে আৰু সেইখন মিটিঙত মই উপস্থিত নাথাকাৰ কাৰণে মোৰ BLO পদটো কাটি দিলে। আৰু ময়ো নিবিচাৰোঁ তেখেতৰ নিচিনা এজন মানুহৰ পৰা মোৰ এনেকুৱা এটা BLO পদ লাগিব। আমি যিহেতু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰোঁ আৰু মিয়া কমিউনিটিৰ পৰা এজন প্ৰতিনিধিত্ব কৰা মানুহ আমাৰ লাগিবই। আৰু সেইকাৰণে আমি তানজিলক কোনো পধ্যেই মানি নলওঁ। তেখেতে আমাৰ কমিউনিটিৰ কাৰণে কি কাম কৰিছে আপোনালোকে দেখুৱাই দিব পাৰিব নেকি? বিগত দিনত তেখেতৰ ৰেকৰ্ড উলিয়াওক। তেখেতলোকে আমাৰ মিয়া কমিউনিটিৰ কাৰণে কিবা কৰিছে নেকি? তেখেতৰ দুৰ্নীতিৰ কাৰণে তেখেতৰ আগৰ সেই কামবিলাকৰ কাৰণে আজি আমাৰ মিয়া কমিউনিটিৰ মানুহখিনি ইমান হাৰাশাস্তি ভুগি আছে। গতিকে এইবাৰ আমি সামগুৰি সমষ্টিৰ পৰা এজন যোগ্য আৰু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰা মানুহ বিচাৰিছোঁ। ৰকিবুল